মইনাপৰীয়া নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ পূবত অৱস্থিত। ই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত। ভক্তি ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা সত্ৰ নামঘৰে পৰৱৰ্তী সময়ত ব্যাপক প্ৰসাৰতা লাভ কৰি অসমৰ চুকে কোণে প্ৰতিষ্ঠা হোৱা নামঘৰসমূহৰ ভিতৰত মইনাপৰীয়া নামঘৰ অন্যতম। মইনাপৰীয়া এখনি পুৰণি গাঁও। গাঁওখনৰ পূৰ্বপুৰুষসকল আগতে লখিমপুৰ অঞ্চলত বসবাস কৰিছিল। 1562 পৰা 63 চনত কোঁচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানত সেই সময়ৰ আহোম ৰাজ্যৰ স্বৰ্গদেউ চুকাম্ফা বা সুৰা ৰজা কোঁচ ৰজাৰ হাতত পৰাস্ত হৈ সন্ধি কৰিবলৈ বাধ্য হৈছিল। এই সন্ধিৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমগ্ৰ উত্তৰ পাৰ কোচসকলৰ অধীন হৈছিল। নৰনাৰায়ণৰ অভিযানৰ সামৰণিৰ পিছত উভতি যোৱা পিছত কিছুসংখ্যক সৈন্য বাহিনীৰ লোক থাকি গৈছিল। প্ৰবাদ অনুসৰি সেইসকল কিছুমানে লখিমপুৰৰ নাৰায়ণপুৰত থকা মইন নামে এখন সৰু নৈৰ পাৰত ভূঞাসকলৰ সৈতে সমাজ পাতি বাস কৰিছিল। সেই ঠাইত কিছুকাল থকাৰ পিছত বিভিন্ন কাৰণত আনুমানিক সপ্তদশ শতিকাৰ শেষৰ ফালে মৰাচাল, বৰকোচ, নেওগ, ভলুকাবুৰীয়া আৰু কমাৰ নামে 5টি পৰিয়াল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ গুচি আহে। তেওঁলোকে বৰ্তমানৰ গাঁওখনৰ পৰা 5 কিলোমিটাৰ নিলগত উত্তৰ দিশত থকা ফেহুমুকলি নামে ঠাই থাকিবলৈ লৈছিল। পিছলৈ তেওঁলোক বৰ্তমান ঠাইলৈ আহে। ক্ৰমান্বয়ে এই 5টি পৰিয়ালৰ সৰু গাঁওখনিলৈ ঘৰগিৰি, ৰাগিয়া, বাৰিক আৰু নবৰা নামে 4টি পৰিয়ালৰ আগমন ঘটে। লখিমপুৰৰ মইন নৈৰ পাৰৰ পৰা উঠি অহাৰ কাৰণে কাষৰীয়া গাঁওসমূহৰ বাসিন্দাসকলে পৰিয়াল কেইটাক মইনাপৰীয়া বুলি সম্বোধন কৰিছিল। পিছলৈ মইনপৰীয়া নামৰ পৰিৱৰ্তন ঘটি গাঁওখনৰ নাম মইনাপৰীয়া হয়। মইনাপৰীয়া গাঁৱৰ একমাত্ৰ নামঘৰটি প্ৰায় 300 বছৰ পুৰণি। ইয়াৰ প্ৰধান বিশেষত্ব হৈছে ভগৱানৰ 10 অৱতাৰৰ এক অৱতাৰ নৃসিংহ প্ৰভুৰ মূৰ্তি আৰু নৃসিংহ যাত্ৰা ভাওনা। গাঁওবাসীয়ে দীক্ষা লৈ অহা শ্ৰী শ্ৰী পতিয়ৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী লোকনাথ গোস্বামীদেৱক এবাৰ সপোনত নৃসিংহ প্ৰভুৱে মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থকাৰ ইচ্ছা প্ৰকাশ নিৰ্দেশনা দিছিল। সেই অনুসৰি নামঘৰটিত নৃসিংহ প্ৰভুৰ মূৰ্তি স্থাপন কৰা হয়। 1923 চনৰ পৰা প্ৰতি বছৰে গাঁওবাসীয়ে ভাদ মাহৰ সংক্ৰান্তিত নৃসিংহ যাত্ৰা ভাওনা অনুষ্ঠিত কৰি আহিছে। নামঘৰৰ নিয়মীয়াকৈ নাম কীৰ্তন, পাঠ প্ৰসংগ আদি অনুষ্ঠিত কৰা হয়। সেইদৰে মহাপুৰুষ দুজনৰ আৱিৰ্ভাৱ আৰু তিৰুভাৱ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। ইয়াত পবিত্ৰ ভাদ মাহত মাহজোৰা নাম প্ৰসংগৰ লগতে প্ৰতি মাহৰ সংক্ৰান্তি, শুক্লা একাদশী, কৃষ্ণা একাদশী, পূৰ্ণিমা, প্ৰতি দেওবাৰ, প্ৰতি বৃহস্পতিবাৰ আৰু প্ৰতি অসমীয়া মাহৰ 15 তাৰিখে নাম প্ৰসংগ অনুষ্ঠিত হয়। প্ৰতি বছৰে জেঠ মাহৰ গাঁৱত আইসকলে নামঘৰত নাম প্ৰসংগ আৰম্ভ কৰে। নামৰ অন্তত বাৰ্ষিক সবাহ পাতি সামৰণি মৰা হয়। ইয়াৰ উপৰি চৈত মাহৰ দ্বিতীয় দেওবাৰে বাৰ্ষিক বৰসবাহ পতা হয়। নামঘৰলৈ যাওঁতে অসমীয়া সাজত যোৱা নিয়ম। এই নামঘৰ পৰিচালনাৰ বাবে এখন পৰিচালনা কমিটি আছে। মইনাপৰীয়া নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ আছে। সেইটো হৈছে ৰৰৈয়া বিমানবন্দৰ। ইয়াৰ দূৰত্ব হৈছে প্ৰায় 25 কিলোমিটাৰ। ঢেকীয়াখোৱা বৰনামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে যোৰহাট ৰেল ষ্টেচন। ই প্ৰায় 18 কিলোমিটাৰ দূৰত্বত অৱস্থিত। অসমৰ প্ৰায় সকলো ঠাইৰ লগতে যোৰহাট জিলালৈ অহা যোৱা কৰাৰ সু-ব্যৱস্থা আছে। মইনাপৰীয়া গাঁৱৰ ওচৰতে থকা যোৰহাট মহানগৰৰ পৰা পূব দিশে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় 14 কিলোমিটাৰ আহিলে লাহদৈগড় চাৰিআলি পায়। লাহদৈগড় চাৰিআলিৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত এই নামঘৰটো অৱস্থিত।